ঢালি দিয়া নহ'লে পৰি যাব বাহিৰত। যদি নম্বৰ 1 যদি আমি এইখন বাইকত ভৰাই যদি আমি পেট্ৰল যেতিয়া বাইকত আপোনাৰ পেট্ৰল থাকে আমি কি কৰিম আজি এইটো চিল পেক আপোনাৰ নম্বৰ 1 নম্বৰ 1টো কি কৰিম আমি ইয়াত বাইকত ভৰাই বাইকৰ ইঞ্জিনটো চলিব নচলে পেট্ৰলৰ লিখাকে তাকে আমি বস্তু টেষ্ট এটা কৰি চাম আৰু লোকে বাৰু কোকা-কোলা ভৰাই চলাই কিবা কিবি যি বস্তু লগাই এনেই ঘৰৰ এই কৰিছে নহয় জানো আমাৰতো ফেক ভিডিঅ' নহয় ডাইৰেক্ট এইটো চিল পেক খুলিম খুলি এইটো ডাইৰেক্ট এনেকৈ খুলি দিম এইটো খুলি হৈ গ'ল এইটো ষ্টিকাৰ আছিলে ইয়াৰ পৰা এইটো এনেকৈ খুলিব লাগিব খুলি টানি দি এইটো চাপ নোখোলে দেখিছে আপোনালোকে ইয়াত ডাইৰেক্ট মালটো ইয়াত ভৰাই আমি টেষ্ট কৰিম আৰু ভিডিঅ'টো চাই থাকক আৰু এনেকুৱা কাম যাতে আপোনালোকে ঘৰত নকৰিব কাৰণ আপোনালোকৰ ইঞ্জিন বেয়া হ'ব পাৰে বাইকখনো বেয়া হ'ব পাৰে বাইচান্স মানে আপোনাৰ বাইকখন উৰিও যাব পাৰে বা ধৰি লওক জুই জ্বলি যাব পাৰে এই কামটো আপোনালোকে প্লিজ অনুগ্ৰহ কৰি কৈছোঁ এইটো মোৰ ভিডিঅ'টো জাষ্ট মটিভেশ্যনৰ কাৰণে বা ইঞ্জিনটো বা ধৰক পেট্ৰলে কেনেকৈ চলাই ন এইটো যে আমি খাওঁ দেহত কিমান কি আঘাত কৰে আপোনালোকে চিন্তা কৰিব যদি বাইকখন ষ্টাৰ্ট হৈ বা চলি যায় তেতিয়া আপোনালোকে গম পাব যে এই মালটো অলপ হ'লেও মানে মানুহৰ দিলটো মেইন ইঞ্জিনটো অলপ কষ্ট পায় গতিকে আপোনালোকে চাই থাকক এইটো ভৰাওঁ টেংকিত তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ নম্বৰ 1টো ভৰোৱা নাই আৰু ষ্টাৰ্টটো হয় তেল অলপ আছে বেছি নাই হ'ব দেই আৰু চাউণ্ডান দেখাই দিয়ক চাউণ্ডানটো দেখাই দিয়কচোন অলপ এইবিলাক বাইকখন ল'ব চাই লওক বাইকখন দেখিছে নহয় আপোনালোকে এইখন হুণ্ডা টুইষ্টাৰ আপোনাৰ এখন বাইক হৈছে 11 বছৰ ৰানিং হৈছে আৰু বাইক পুৰণা বাইকত কৰি লৈছোঁ কাৰণ নতুন বাইকত নকৰিব আপোনালোকে আৰু যদি কোনোবাই কৰিম বুলি ভাবিছে আৰু যাতে বাইকখন বেয়া হ'ব পাৰে আমাৰ পুৰণা বাইক হ'লতো 11 বছৰ ৰানিং মানে আৰু গম পায়ে নহয় আপোনালোকে গতিকে এই হুণ্ডা টুইষ্টাৰ আৰু বাইক বঢ়িয়া চাউণ্ড টাউন ক্লিয়াৰ আছে এতিয়া মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম এইটো নম্বৰ 1 ইয়াক ভৰাম এতিয়া ভৰাই চলিম চাওক আপোনালোকে এই খুলিলোঁ চাওক চিল পেক মাল হয় লাহে লাহে অলপ অলপকৈ ঢালি দিয়া নহ'লে পৰি যাব বাহিৰত পূৰা গৈছে চাওক চাওক নম্বৰ 1 বটলটো আৰু ভিডিঅ'টো বনাই থাকোঁতে এটা কথা কৈছোঁ আপোনালোকক যিহেতু নম্বৰ 1 কোম্পানীয়ে যদি এই ভিডিঅ'টো দেখি পায় আপোনালোকে প্লিজ বেয়া নাপাব জাষ্ট মানে আমি টেষ্টিংহে কৰিছোঁ দেই আপোনালোকে বেয়া নাপাব জয় বিশ্বকৰ্মা বাবা ষ্টাৰ্ট হৈ যাওক কিক মাৰিব লাগিব চেল্ফত হোৱা নাই দেখোন হোৱা নাই দেখোন দেখাই দিয়ক চাউণ্ডটো দেখাই দিয়ক আহি যা বঢ়িয়া 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 গাইছ বঢ়িয়া চলিছে গাইজ যিহেতু নম্বৰ 1টোত 180 ml আছে নহয় জানো গতিকে 180 ml কিমান দূৰ চলে বাইকখন অলপ চাম মানে আৰু হয়তো অকণমানে আমি ষ্টাডি অকণমান চালোঁ নহয় জানো এতিয়া সম্পূৰ্ণ টেষ্ট কৰিম তেলখিনি মানে আদায় হ'ব লাগিব তেল চৰি নম্বৰ 1 মালখিনি ড্ৰিংকছ বুলি কয় আৰু ৱাটাৰ ড্ৰিংকছ চলো খতম হোৱা নাই বৰ্তমান হৈ গ'ল যাওঁ
আদায় হ'ল ধৰণে চাওঁ আৰু চাওঁচোন সেইফালে ইঞ্জিনো চাওঁচোন নহয় টেম্পাৰ গ'লগৈ নহয়গৈ আৰু বাইক হেৰি কৰিব মেকানিক যাব লাগিব একদম আৰু অৱয়সত আমাৰ মানে যিটো আমি নম্বৰ 1 মালটো ভৰাইছিলোঁ সেইটো আদায় হৈ গ'ল ষ্টাৰ্ট নহ'ল আমি কি বেগ বেয়া হ'ল গোন্ধাইছে একদম ধোৱা ওলাই বনাই মেলি গৈ থাকোঁ আৰু ভিডিঅ'টো ইয়াৰ পৰা সামৰিছোঁ আৰু আপোনালোকে এই কাম যেন ঘৰত নকৰিব থেংক ইউ বাই বাই জয় আই অসম